ৰ'ব অভিনেত্ৰী বাইদেউৰ কথাকেইটা শুনি লওক। শ্যামকানু মহন্তক আপুনি পাইছে নেকি ওচৰৰ পৰা? শ্যামকানু মহন্তক পাইছোঁ আৰু সিদ্ধাৰ্থ শৰ্মাকো পাইছোঁ। মই কিন্তু এটা কথাত কওঁ যে সিদ্ধাৰ্থ শৰ্মা সঁচাকৈয়ে বৰ এটা ভাল ল'ৰা নাছিলে। ওচৰৰ পৰা দেখিলে কেতিয়াবা গম পায় ন মানুহক তেওঁৰ যিটো ব্যৱহাৰ। কিন্তু যি কি নহওক, এতিয়া ওচৰৰ পৰা তেখেতে দেখিছে সঁচাকৈ বেয়া মানুহ আছিলে। আমিও গম পাইছোঁ এতিয়া সঁচাকৈ বেয়া মানুহ আছিলে। কিন্তু আপোনালোকে গম পোৱাৰ পিছত কিয় নক'লে? তেতিয়াতো ক'ব পাৰে। এতিয়া চবেই কৈ আছে শ্যামকানু এনেকুৱা আছিল, সিদ্ধাৰ্থ তেনেকুৱা আছিল। যদি শ্যামকানু মহন্ত বেয়া আছিল তো আপোনালোক তেওঁলোকৰ ওচৰলৈ কিয় গৈছিল? কাম বিচাৰি তেওঁলোকৰ লগত ফটো কিয় উঠিছিল? কিছুমানে কৈছে ভাল বন্ধু, ককাই ভাই চব আছিল তেতিয়া, চব আছিল। এতিয়া সিদ্ধাৰ্থ শৰ্মা বেয়া বুলি কৈছে। হয়তো জুবিন দা মৃত্যু নোহোৱাৰ আগত ভাল বুলি কৈ আছিল। আপোনালোকৰ দুটা চেহেৰা আছে, আপোনালোকে মুখা পিন্ধি থৈছে। ভুলটো আপোনালোকৰ গাতো আছে। আগৰ পষ্টবিলাক দেখিলে গম পাবই আপোনালোকৰ গাতো দুখ আছে।